আমি দৰকাৰীতে বস্তু লৈ যাওক টোপোলা বান্ধি, সেইটো হৈছে কি বাস্তু দোষ তাৰ সৰল উপায়, যেটো শাস্ত্ৰ সন্মত ৰিমেডি। এইটো বেদত আছে, সায়ং প্ৰাতৰূপাসনং প্ৰতিদিনং দেহস্য শোধনং ব্যৰ্থ ক্ৰোধ বিবাদ মজ্জৰ ৰতিদ্ধুত ক্ৰিয়া বাৰণম দেৱ ব্ৰাহ্মণ বন্দনং নিজ সমাৰ্জনং শোধনং ৰক্ষু বৃত্তিবিহীন বৰ্তন পৰং দুহাপহং বাস্তুন্ন। কৈছে যে সায়ং প্ৰাতৰূপাসনং মানে সদায়, যে পুৱা গধূলি মানে ঘৰ আৰু দোকানত পৰমেশ্বৰ ইষ্টদেৱ গুৰুদেৱক প্ৰণাম কৰিব। এবাৰ শুনি লোৱা, তাৰপিছত লিখি ল'বা যে সায়ং প্ৰাতৰূপাসনং, ইয়াত কোৱা হৈছে যে পুৱা গধূলি ঘৰ আৰু দোকানত পৰমেশ্বৰ ইষ্টদেৱ গুৰুজনাক প্ৰণাম কৰিব। শৰীৰ আৰু মন স্নান তথা নিকা কৰিব। ব্যৰ্থ ক্ৰোধ কৰা, আনৰ উন্নতি দেখি ঈৰ্ষা কৰা, অসময়ত ৰতিক্ৰিয়া, ঘৰ দোকান আদি স্থানত জুৱা মাদক দ্ৰব্য সেৱনৰ দৰে গৰ্হিত কামত লিপ্ত হোৱা, দেৱতা বা জ্ঞানীজনক সন্মান বা অসন্মান বা আদৰ নকৰা, নিন্দা কৰা, নিজৰ ঘৰ পৰিষ্কাৰ কৰি ৰখাটো, ৰাতি খোৱা বাচন পেলাই ৰখা, এনে ৰাক্ষসী প্ৰবৃত্তি ত্যাগ নকৰিলে বাস্তু দোষ হয়। পুৱা গধূলি ঘৰ আৰু দোকানত মানে পূজা পাৰ্বণ পৰমেশ্বৰ ইষ্টদেৱক স্তুতি কৰিব লাগে প্ৰথম। বা যিজন গুৰু আছে তেওঁক স্মৰণ বা সেৱা কৰিব। মানে মনটো নিকা আৰু শৰীৰটো চাফা হ'ব লাগে। মানে অযথা খংৰাগ কৰাটো আৰু আনৰ উন্নতি দেখি ঈৰ্ষা বা হিংসা কৰা, আৰু অসময়ত প্ৰতিক্ৰিয়া মানে sexual intercourse in মানে unusual times, সন্ধিয়া পিছবেলা এনেকুৱা ধৰণৰ যিবিলাক থাকে না অসময়ত ৰতিক্ৰিয়া, এইটো বৰ্জিত। আৰু ঘৰ বা দোকানৰ স্থানত যদি জুৱা মাদক দ্ৰব্য সেৱন কৰা হয়, বহুতে কি কৰে, দোকানত কাষ্টমাৰ নাই, জুৱা আৰু মদত বহি যায়। দেৱতা বা জ্ঞানীজনক অসন্মান কৰা বা আদৰ নকৰা বা নিন্দা কৰা, গুৰুক ভগৱানক ইষ্টদেৱজনক যাৰেই নহওক লাগে, তাক যদি নিন্দা কৰা হয়, অপমান কৰা হয়, আদৰ কৰা নহয়, আৰু নিজৰ ঘৰখন যদি পৰিষ্কাৰ কৰি নাৰাখে, ঝাৰু চাৰু মৰাৰ পৰা আৰম্ভ কৰি কাপোৰ কানি বেডিং চেডিং ইত্যাদি ঠিকমতে নাৰাখে, বহুতে কি কৰে, ৰাতি খোৱা বাচন বৰ্তন বিলাক পেলাই থয়, ৰাতিপুৱা ধুৱে। এইটো হৈছে বাস্তুৰ দোষ কাৰক। বহুতে কৰে কাম। আৰু এই কাম বিলাক কৈছে যে ৰাক্ষসী প্ৰবৃত্তিৰ, এইবিলাক হৈছে ৰাক্ষসী প্ৰবৃত্তিৰ, যদি এইবিলাক দোষ থাকে, এইবিলাক যদি ত্যাগ নকৰে তেতিয়াহ'লে বাস্তু দোষ উৎপন্ন হয়।
আকৌ বেদত আৰু এটা কৈছে যে ইয়াৰ উপৰিও মল মূত্ৰ ত্যাগ কৰি স্নান নকৰাটো আৰু প্ৰস্ৰাৱ চাস্ৰাৱ কৰি মেলি হাত নোধোৱাটো, হাত ভৰি নোধোৱাটো, ই সমপৰ্যায়ৰ হয়। খোৱাৰ পিছত হাত মুখ নোধোৱা, কিবা খোৱাৰ পিছত হাত মুখ নোধোৱাই নহয়। কেনেকে নোধোৱে হাত মুখ? ক'ৰবাত পাৰ্টি খাবলৈ গ'ল নহয়, সেই শুকান যে কাগজ এখন দিলে ন, সেইকাৰণে মোহাৰি মেলি থৈ দিলে। আৰু খোৱাৰ সময়ত কথা চোবাই থকা, মানে কথা পাতি থাকে না খাওঁতে, সেইটো। আনৰ ধন বা স্ত্ৰীৰ প্ৰতি আসুৰিক আচৰণ, যে বেলেগৰ ধন বা মাইকীজনীৰ প্ৰতি যিটো দুৰ্বল, যে পোৱা হলে ট্ৰাইল কৰি চাবলে দিয়া, ঠিক আছে। খোৱাৰ কিছু অংশ কাঁহীত এৰি যোৱা বা কাঁহীতে হাত ধোৱা, চাকৰ বা শ্ৰমিকৰ ওপৰত কঠোৰ বা অপব্যৱহাৰ, দেৱতা, সন্যাসী, বয়োজ্যেষ্ঠ বা গুৰুস্থানীয় ব্যক্তিক গালি গালাজ বা অশিষ্ট ব্যৱহাৰ, গুৰুস্থানীয় ব্যক্তি, বয়োজ্যেষ্ঠ, দেৱতা, সন্যাসী, দেৱ বা দেৱতা, সন্যাসী, বয়োজ্যেষ্ঠ, গুৰুস্থানীয় ব্যক্তিক যদি গালি গালাজ বা অশিষ্ট ব্যৱহাৰ কৰে। সূৰ্য উদয় বা সূৰ্যাস্তৰ সময়ত খাদ্য খোৱা, ইন্ধন বা পানী বা খাদ্য চুৰি কৰি অনা, এতিয়া খৰি কেইডালমান চুৰ কৰি লৈ আহি বনালে, গেছটোকে লৈ গ'ল চিলিণ্ডাৰটো, বা পানী চুৰ কৰি লৈ আহিলে, বা চাউল দাইল চুৰ কৰি লৈ আনি খালে, এইটো তেতিয়া এনেবিলাক ব্যক্তিৰ ঘৰত বাস্তু দোষ উৎপত্তি হয়। আৰু সেইকাৰণে এনে কাৰণতে ব্যক্তিৰ কষ্ট, পীড়া, দুখ, শোক, ৰোগ, দুৰ্ভিক্ষ, দুৰ্ভাগ্যৰ সৃষ্টি হয়। আৰু এটা বস্তু মই এইখিনিত লগত মনত ৰাখিব, এইটো মই পাইছো, সেইটো শাস্ত্ৰত হেৰিয়াত, যে যদি আপোনাৰ সন্ধিয়া সময়ত ধৰক 4টা বজাৰ পৰা ঠিক 6 বজাৰ এইখিনি সময়ছোৱাটোত তেলত ভজা বস্তু নাখাব। শনিৰ যিটো আছে ন বিৰূপ মানে ক্ৰিয়া তাৰ ওপৰত হয়, কাৰণ সেই সময়ছোৱাটো কাৰ সময়? শনিৰ সময়, হয় না? আবেলি সন্ধিয়া মানে সেইটো সময়ছোৱাটো, আৰু সেই সময়ছোৱাটো হৈছে ভূতনাথ বিচৰণৰ সময়। সেইটো কোবটো পিছতহে দিব, প্ৰথমতেতো নহয়। আৰু গ্ৰহণৰ সময়ত যে খাই যে, মই শুনিছো কৈছে, গ্ৰহণ হৈ আছে নহয়, চাই আছে ইয়াতে ৰাস্তা কিনাৰত সেইটো যে খাই আছে, গ্ৰহণ চাই আছে। টেষ্ট লৈ আছে আৰু তাত এনজয় কৰি আছে। গতিকে সেই বস্তুবিলাক পোৱা যায়, সেইবিলাকে একচুৱেলি ক্ৰিয়া কৰে লাইফত। মানে সেইবিলাক কি হয়, লাহে লাহে বস্তুবিলাক সঞ্চিত হৈ যায়। সেইবিলাক জল্দি ৰিজাল্ট নহয়। সঞ্চিত হয়, ডিপজিট। আজি আপুনি কাৰোবাক কিবা এটা বস্তু সহায় কৰিলে, হেৰি কৰিলে, সেইটো আপুনি জল্দি ৰিজাল্ট নাপায়। সেইটো আপোনাৰ যিটো বেংক আছে না, মানে বেংক, মানে বিল্ডিং অফ লাক, সেই বস্তু তাত সঞ্চয় হ'ব। আৰু আজি কিবা ভুল কৰিলে, চুৰ কৰিলে, এইটো একো নহয়, এইটো সঞ্চিত হ'ব। সেইকাৰণে কি হয়, যিবিলাক মোবাইলৰ বেটেৰী চাৰ্জ যিমানে শ্ল' হ'ব, সিহঁতৰ ডিউৰেশ্যন সিমানে বেছি। আৰু যিটো ফটাফট চাৰ্জ হয়, সেইটো ফটাফট নামে। গতিকে এই বস্তুটো যিটো যেতিয়া সি চাৰ্জিঙত যাব ন, তাৰপিছত তাৰ মানে মাধ মাৰটো তাৰ বেছি হ'ব তাতে। চিৰা কটা এইটো।
তো সেইকাৰণে যে কিছুমান এনেকুৱা হয় যিবিলাক আমি দেখিছো সাইন্টিষ্ট হওক বা আদাৰ কিবা কিবি এনেকুৱা হয় মই এটা চাইছিলো প্ৰগ্ৰেমত আমাৰ বহুত টেলেণ্টেড এষ্ট্ৰলজাৰ্ছ আছিলে যে কৈছে গ্ৰহণ আছে ষ্টুডিঅ'ত আহিছে কৈছে যে মইতো ভাত পানী খাই আহিছো ক'ত মোৰতো একো হোৱা নাই তেতিয়া এজন বৈদিক ব্ৰাহ্মণ এষ্ট্ৰলজাৰ দ্ৰব্যকে কৈছে যে আপুনি ঘৰত কৈছে যে আপুনি তাত এটা বীজ ৰোপণ কৰি আহক তাৰপৰা গৈ চাবচোন কিমান ডাঙৰ হৈছে বীজটো গছজোপা সময় লাগিব গছজোপা ডাঙৰ হ'বলৈ গতিকে ৰিজাল্ট তেনেকুৱা হ'ব খাইছো কি হ'ব পিছতে পিছতে গম পাব কি হ'ব আৰু এটা কথা বস্তু সেইখিনি সঁচা আৰু দেখা যায় কি হয় আজিকালি গ্ৰহণৰ ইম্পৰ্টেঞ্চটো বহুত বেছি অম্বুবাচীতকৈও আৰু মই এইখিনি এটা বস্তু ক্লিয়াৰ কৰি দিছো বেলেগে আপোনালোকৰ ব্ৰাহ্মণ আছে বা আন কোনোৱে কি মানে ইয়া নামানে মই নাজানো কিন্তু মই ভাবো যে অম্বুবাচীটো এইটো সিমান চিগনিফিকেণ্ট বিষয় নহয় এই কাৰণে অম্বুবাচী যিটো আমাৰ আছে সেইটো ভাৰতবৰ্ষৰ যি ৫১টা পীঠ আছে শক্তিপীঠ আছে তাৰ যোনি খণ্ডটো আমাৰ অসমত পৰিছিলে সেইকাৰণে যোনি খণ্ডটোত পাৰ্ট হোৱাৰ কাৰণে তাত ৰজস্বলা মানে ঋতু মেনষ্ট্ৰুৱেশ্যন চাইকেল সেই বস্তুটো হয় ঠিক আছে গতিকে সেই কাৰণটো হয় কিন্তু মই ভাবো যে অসমত এই বস্তুটো যে চলি আছিলে যে কৈছে যে খেতি হেৰি কৰিব নাপায় কিবা নাই কাৰণ সেইটো সময়ছোৱাটোত যিটো শক্তিপীঠ আছিলে মন্দিৰ আৰু যিটো দৌল দেৱালয় আছিলে সেইটো তেতিয়া ব্ৰাহ্মণৰ সময় আছিলে দিন গতিকে ব্ৰাহ্মণে যিখিনি কাম কৰিব সেইটো হ'ব আৰু সৰ্বপ্ৰথম পৃথিৱীত সৰ্বপ্ৰথম আৰম্ভ হৈছিলে পূজা পাঠৰ শক্তিপীঠি আৰু বেলেগ কোনো মন্দিৰ মঠ নাছিলে যদিহে যুগৰ অধ্যয়ন কৰা যায় গতিকে তাত সেইকাৰণে অসমত এই বস্তুটো মনা যায় কাৰণ ব্ৰাহ্মণ কেন্দ্ৰিক আছিলে আমাৰ যিটো সমাজ পৰিচালনা ব্যৱস্থাত আৰু সেইকাৰণে বাকীবোৰ ঠাইত তেতিয়াহ'লে এই অম্বুবাচী যিটো আমাৰ মানে এই বস্তু নামানে নাই কিয় পূজা পাতলৰ চবটো কাম চলি আছে ঠিক আছে গতিকে এইটো এটা মই ভাবো যে আনচাইণ্টিফিক একৰ্ডিং টু মাই থিংকিং কাৰণ মই সেইটো নকওঁ দ্বিতীয় কথা হ'ল কি যে এই যিটো আমাৰ মানে হেৰি হয় অসমত এই বস্তুটো মনা যায় গতিকে যিসকলে স্ত্ৰী পূজা কৰে দেৱী পূজা কৰে তেওঁলোকে কৰিব নালাগে কিয়নো কালী হওক দুৰ্গা হওক এই দুজনকে আৰাধনা কৰা হয় স্পেচিয়েলি আৰু খুব কম বেছি মনসা ওলাব কিয়নো এয়া স্ত্ৰী অংশ তেওঁলোকৰ গতিকে এওঁলোকে নিষিদ্ধ ৰখাটোত এক প্ৰকাৰে মানে লজিকেল কিন্তু বাকী যিসকল পুৰুষ যিসকল দেৱতা আছে দেৱতা আছে তেওঁলোকৰ পূজা কৰাত কোনো আপত্তি নাই গতিকে সেইকাৰণে মই ভাবো যে এইটো ইয়াৰ ইমান কথা নাই কিন্তু গ্ৰহণৰ ক্ষেত্ৰতো কিন্তু বহুত মানে ভয়ানক আৰু সেইকাৰণে কি হৈছে আজিকালি গ্ৰহণ যেনেকুৱাই নহওক মানুহে নামানে তো মুভমেণ্ট কৰে হেৰি হয় সেইকাৰণে চাব আজিকালি কোন কাৰণ সেই বস্তুটো চেঞ্চিটিভ মানে মেটাৰ্ছ বিলাকত সি বেছি হস্তক্ষেপ কৰে কাৰণ সেইকাৰণে চাব আজিকালি কোনজনী মাইকী মানুহৰ মেনষ্ট্ৰুৱেশ্যন মাহেকীয়া প্ৰব্লেম নাই কোনজনীয়ে সন্তান চিধা ৰূপত জন্ম দিব পাৰিছে কোনটো সন্তান জন্ম হৈয়ে জণ্ডিছ চকুৰ আইচাইটৰ প্ৰব্লেম হোৱা নাই হা ইয়াৰ কাৰণ ক'ত আৰু দেখিছো যে আজিকালি জন্ম হওঁতে বাচ্চাটোৰ চশমা লাগি আহে লগত হা ইয়াৰ কাৰণটো কি কাৰণটো হৈছে এইটো কাৰণ তেওঁলোকৰ আমাৰ যিখিনি আগৰ পূৰ্বৰ যিটো কৰ্ম তাৰ সঞ্চিত কৰ্মৰ ফল আমি নেক্সট আহিবলগীয়া সময়বিলাকত পাম আগতে নাছিলে আগতে 13-14 বছৰ 15 বছৰ ছোৱালী বিয়া হৈ যায় প্ৰডাকশ্যনৰ চেণ্টাৰ বনাই দিয়ে কোনো বেমাৰ নাছিলে তেতিয়া হা কিন্তু আজিকালি কিয় সব নৰ্মেল ডেলিভাৰী
কোনো প্ৰব্লেম নাই, সন্তান জন্ম দিয়েই, 10জনলৈকে হৈ যায়, কিছুমানটো অলপ মৰি যায়। জনামতে মোৰ আইতাই 8টা নে কেইটা জন্ম দিছিলে, তাৰ ভিতৰত সিলেকশ্যনত 2টা থাকিলে। গতিকে এনেধৰণৰ কথা। সেইকাৰণে এই বস্তুবিলাক মানুহক প্ৰভাৱিত কৰে। আৰু জীৱনত এইবিলাক কিতাপগত, শাস্ত্ৰগত, ইউটিউবত বা অন্য যিবিলাক জ্ঞান পোৱা যায় না, তাতকে জীৱনৰ কাৰণে দৰকাৰী হোৱা জ্ঞানবিলাক বেছি দৰকাৰী। আৰু সেইটো কেৱল এজন মানে সৎ ব্ৰাহ্মণ মানে গুৰুৰ দ্বাৰাহে সম্ভৱ হ'ব, যাৰ বৈদিক নলেজ আছে, যাৰ মানে ব্ৰহ্মতত্ত্ব মানে বেদৰ বৈদিক হেৰিয়াৰ তত্ত্বসহ গুণ আছে, সেই তেওঁহে সেই বস্তুটো পাৰিব। আৰু সেই হিচাপত মানে এইকাৰণে কৈছো, কাৰণ কেলে শাস্ত্ৰগত জ্ঞান চবেই পায়, পঢ়ে। আজি কোনোবাই কীৰ্তনখনকে হওক, ভাগৱতখনকে হওক, গীতাখনকে হওক উৰাই ঘূৰাই পঢ়িছে, আৰু সেইটোৱেই আৰু বাকী মানে কি কয় না, আই বাই যিটো আছে না, বাই নাই একো নাই, সেইটোৱে সঁচা হয় না, এই বস্তুটো হয়। গতিকে তাৰ কাৰণে কি হ'ব, এই বস্তুটো গ্ৰন্থ অধ্যয়ন কৰিব লাগিব, চাব লাগিব, তাৰ পিছতে কনফাৰ্মেশ্যনত আহিব। এতিয়া সেইদিনাখন কলে এতিয়া লেঠা লাগে, সেইদিনাখন এজন হেৰি ওলাইছিলে, জ্যোতিষী, মুঠতে যদি জ্যোতিষৰ 2-4টা হয়, তেতিয়াহ'লে জ্যোতিষী বনি গ'ল। বাস্তুৰ যদি 2-4টা বুজি পালে, ইউটিউবত কিবা 2টা কথা জানিব পৰা হ'লে আচাৰ্য বনি গ'ল। আচাৰ্য আমুক, অমাস্য তামুক। তাত কৈছে কথাটো যে বহুতে গ্ৰহ ৰত্নটো নিপিন্ধি গ্ৰহৰ দোষ খণ্ডন কৰিবৰ কাৰণে, সমস্যা পীড়াত দুখ নিবাৰণৰ কাৰণে দান দক্ষিণা দিলেই হৈ যায়, যে ৰত্ন ধাৰণ কৰাৰ কোনো আৱশ্যক নাই। গতিকে সেইবিলাকেই হৈছে জ্যোতিষী। কাৰণ জ্যোতিষৰ বিষয়ত নলেজ, শিক্ষা, জ্ঞান লোৱাৰ যিটো হেৰি, 2খন কিতাপত সীমাবদ্ধ নহয়। পঢ়িব শিকিবৰ কাৰণে অজস্ৰ বৃহৎ বৃহৎ গ্ৰন্থ আছে, বৃহৎ বৃহৎ ইনষ্টিটিউচন আছে গোটেই ৱৰ্ল্ড ৱাইড। গতিকে তাক জানিব, পঢ়িব আৰু শিকিব পাৰিবলৈ তেতিয়াহে হ'ব। কাৰণ এটা কথা, গ্ৰহৰ যিটো প্ৰতিকাৰ বা নিৰাময়, ইয়াত শাস্ত্ৰগতভাৱে 2টা ব্যৱস্থা আছে। এটা হৈছে গ্ৰহৰ যিটো কোৱালিটি, টেম্পাৰমেণ্ট ইনক্ৰিজ কৰা, আনটো হৈছে তাক কুল ডাউন কৰা, যাক কোৱা হয় গ্ৰহ শান্তি, গ্ৰহ শান্ত কৰাটো, আৰু এটা হৈছে তাৰ ইনক্ৰিজিং, গ্ৰহ বলৱান কৰা হয়। কাৰণ 2টা বস্তু আমি পাওঁ তাতে। যিবিলাক গ্ৰহ সবলেই হওক या দুৰ্বলেই হওক, যদি এভিল হাউচৰ লগত কানেক্টিভিটি আছে, বেয়া গ্ৰহৰ লগত আছে, যেনেকে 6, 8, 12 আছে, সেইবিলাকৰ কাৰণে মানে গ্ৰহ শান্ত কৰিবৰ কাৰণে মন্ত্ৰ তন্ত্ৰ এইবিলাক এপ্লাই কৰিব লাগিব। আৰু যিবিলাক গ্ৰহ শুভ আছে, মানে বেনিফিক আছে, কিন্তু উইক আছে, তাক এক্সটেন্ডেড পাৱাৰ্ড কৰিব লাগে, তাৰ কাৰণে ৰত্ন ধাৰণ কৰিব লাগিব। 2টা বেলেগ মেটাৰ হৈ গ'ল। কাৰণটো হৈ গ'ল কি, আপোনাৰ যদি কিবা বেমাৰ হৈছে, ঠিক আছে, যদি বেমাৰ হৈছে, তেতিয়াহ'লে তাত 2টা উপায় আপোনাৰ কাৰণে বেৰিয়ে হৈ যায়। প্ৰথম কথা হৈছে, শৰীৰত কি কম্পজিশ্যনটো কমি গৈছে, তাক ফিল আপ কৰিব লাগিব। সেইটো কোনে কৰিব? মেডিচিন মতলব ডক্টৰ ওচৰত যাব লাগিব। যদি আন তাৰ পৰা মানসিক পীড়াৰ বিড়ম্বনা হৈছে, বা ইমানখিনি কৰিও যেতিয়া আপোনাৰ ভাল হোৱা নাই, তেতিয়াহ'লে তাক দান আৰু মানে শান্ত কৰিবৰ কাৰণে ব্যৱস্থা কৰিব লাগিব, তেতিয়াহে আপোনাৰ এই কামটো এফেক্টিভ হ'ব। গতিকে ইটোৰ লগত এটা সিটো ইণ্টাৰলিংক আছে। কাৰণ বডিত যিটো অভাৱ হৈছে, যদি আপোনাৰ ব্লাড কম হৈছে, তেতিয়াহ'লে আপোনাৰ ব্লাড দিব লাগিব, চিটি কথা। এনে কথা। গতিকে তাৰ দ্বাৰা কৰিব লাগিব। সেইবিলাক হৈছে কি, সেইবিলাক কি কয় নহয়, অল্প বিদ্যা ভয়ংকৰী বুলি যিটো কথা আছে না,
গতিকে সেইবিলাকে মানুহক মিছগাইড কৰিছে আৰু সেইটোত তেনেদৰে ফল হৈছে। এতিয়া বহুত আছে লক্ষ লক্ষ মানুহে মই চাইছো দেখিছো চাই যে এই বছৰটোত আমুকিটা ৰাশি এবাৰ কোটিপতি হৈ যাব, মানে আম্বানী ৰতন টাটাৰ আগত ওলাই যাব সিহঁতি। এনেকুৱা কিছুমান কথা অমূলক ব্যৱস্থা আছে। সেইকাৰণে কয় বহুত কুৱেশ্যন মোৰ লগত জমা হৈ আছে, মই চেমিনাৰত সেইবিলাক বস্তু চিষ্টেমেটিকলি দিম। আৰু তেনেকুৱা বহুত আছে, আহে কয় যে আমুক পাথৰ পিন্ধিব লাগিব, বোলে হেৰি ল'ৰাটোৰ পৰা ছোৱালীজনী ঢেৰ পিন্ধি আছে, বহুত পিন্ধিলে আৰু একো নাই হোৱা। তেতিয়া মই কওঁ চাওক, আপোনাৰ ফাৰ্মাচীত ঢেৰ দৰৱ আছে, গোটেই ঢেৰ সোপা খাই দিলে কিবা কাম হ'বনে আপোনাৰ? নহ'ব। যিটো বস্তু খাব লাগিব হ'বলৈ সেইটো খাব লাগিব। হা, এনেকুৱা ধৰণৰ কথা কিছুমান। আৰু ঢেৰটো কি হৈ গ'ল, ঢেৰটো মানে যিটো য'তে ত'তে যিবিলাক পৰি থাকে, মানে এইবিলাক অদৰকাৰী মাল, সেইবোৰ ঢেৰ পিন্ধি লয়। এতিয়া কি হয়, বহুতে কয় এতিয়া ধৰক এটা মুক্তা 10-5 টকাটো পাই যায় না, বাহিৰত গ'লে ফুটপাথত পাই যায়, 10 টকা দিলে এমুঠি দি পঠিয়াই দিয়ে তাক। আৰু সেইটো মুক্তা আৰু কোৱালিটি থকা মুক্তাৰ মাজত বৃহৎ পাৰ্থক্য আছে। কাৰণ সেইটো মুক্তা 10 টকাত পাই যায়, কিন্তু বাকী যিবিলাক মুক্তা আছে কোৱালিটি মুক্তা 500 টকাতো নাপায়, মানে 1 কেৰেট পিচটো দূৰৰ কথা। গতিকে ডিফাৰেঞ্চ সেইখিনিতে আহি যায়। সেইকাৰণে মই এক্সাম্পল দিওঁ যে এইটো মাল এইটো হ'লেও চাওক, আপুনি বজাৰখনত গ'লে 25 টকা 50 টকাটো চাৰ্ট পাই যাব আৰু 2500 টকাটো চাৰ্ট পাই যাব। গতিকে আমি দুইটা কিনি চাব ডিফাৰেঞ্চ, তেতিয়া গম পাব যে কোনটো হেৰি হয়। হে না, ক'ব যে এই তাত ইমান 2500 টকা ষ্ট'ৰ কৰিলে, ইয়াতো 25 টকাতে পাই গৈছো মই, কাৰণ 100 টকা 4টা পায় চাৰ্ট। গতিকে ডিফাৰেঞ্চটো সেইভাগে ওলাই যাব। এই হৈছে বজাৰ, আৰু তাতেই চলিব লাগিব সকলো। মইতো আচৰিত পাওঁ আৰু আজি এতিয়া আজি এটা ভিডিঅ'ত দিছে পংকিত গয়ালে, আচাৰ্য পংকিত গয়াল, কিবা হেৰিয়াৰ খটখটি কথা ক'লে। কৈছে কি যে খটখটি য'তেই হওক কোনো প্ৰব্লেম নাই, তাৰ যিমান 1000কে কিমান ষ্টুডেণ্ট আছে এতিয়ালৈকে কোনো তাৰ হেৰি দুখ নাই পোৱা, আৰু তাৰ তলত টয়লেট লেট্ৰিন বনাব পাৰে, কোনো প্ৰব্লেম নাই। কিন্তু এটা কথা যে খটখটিটো বাওঁহাতে সোঁহাতে ঘূৰে, সেইটো মতলব নাই। কিন্তু খটখটিটো গৈ পেলাই য'ত লেণ্ডিং হয় তাত সেইটো ডিফেক্ট হৈছে নেকি, সেইটোতহে হিচাপ ওলাব। বুজি পাইছে কথাটো? গতিকে আৰু সেই একেই টাইপতে চব য'ত মহাবস্তুৰ যিটো আছে, যে কৈছে ইয়াত যে য'তেই খটখটি হওক কোনো প্ৰব্লেম নাই। যদি পূব উত্তৰ দক্ষিণত হয় তেতিয়াহ'লে খটখটিটো স্ক্ৰুড্ৰাইভাৰ খোলা হেৰিয়াত, আৰু যদি দক্ষিণ পশ্চিমত হয় তেতিয়াহ'লে ৰাইটত। যদি তাৰ যদি এনাৰ্জি লেভেল বঢ়াবলৈ হয় স্ক্ৰুড্ৰাইভাৰ লেভেলত, মানে সোঁহাতে, আৰু যদি হয় তেতিয়া বাওঁহাতে, আৰু এইটোৰ কোনো মতলব নাই। গতিকে তেনেকুৱা হ'ল কথা। এইবিলাক কি বুজাইছে, কি পঢ়াইছে। আৰু এটা কথা হয়, এইটো দেখিছে এতিয়া আমাৰ মই যিমান ব্যস্ত, যিখিনি মই কৰিছো বনাইছো, আমাৰ সেইবিলাক ভিডিঅ' চিডিঅ' দিবলৈ মোৰ ইমান সময় নাথাকে চিন্তা কৰিবলৈ, মানে মিলাই পেলাই কিবা দিবলৈ। কিন্তু যিবিলাকৰ সময় বহুত থাকে ন, সেইবিলাকেতো ডেইলি এটা দুদিনৰ মূৰে এটা ভিডিঅ' দিয়ে। কাৰণ সেইটো কি হয়, তেওঁলোকে নিজে কেমেৰা আগত থিয় হয়, ষ্টুডিঅ' আছে, বাছ বনাই দিয়ে। এনেকুৱা কিছুমান কথা হয়, মানে অভূতপূৰ্ব। আৰু ইউটিউবত যিমানখিনি ভিডিঅ' হেৰিয়াত আছে ন, এষ্ট্ৰলজি আৰু হেৰিয়াৰ বাস্তুৰ, যিবিলাক আমাৰ ৰিকগনাইজ যিবিলাক ইউনিভাৰ্চিটি বা পঢ়া যিবিলাক হেৰি আছে তাত নাইও, আৰু এইবিলাক সিহঁতৰ ধাৰণাটো আমাৰ লগত নিমিলেও, কমপ্লিট এটা বেলেগ বস্তু। মইতো এতিয়াহে গম পাইছো ইউটিউবত যে এনেকুৱা ধৰণৰ বাস্তু আছে পৃথিৱীত।